সদৌ বিটিআর কৰ্মসূচী সন্মিলনীৰ অন্তৰ্গত গোসাইগাঁও জিলা বিটিআর কৰ্মসূচী সন্মিলনীৰ এখন উদ্যোগত এখন নাগৰিক সভা হ'ল। গোসাইগাঁৱৰ আমি জ্যেষ্ঠ নাগৰিকসকলক লগ পালোঁ। জ্যেষ্ঠ নাগৰিকসকলে ইয়াত বিভিন্ন পৰামৰ্শ দিলে, বিভিন্ন আলোচনা হ'ল আৰু এই আলোচনাৰ মূৰত আমি আজিৰ যিহেতু ইলেকশ্যন ইতিমধ্যে ডিক্লেয়াৰ হৈছে, ইলেকশ্যন ইতিমধ্যে ঘোষণা হৈছে, এই নিৰ্বাচনত আমি কি ধৰণে আমি পদক্ষেপ ল'ম সেই লৈ আমাৰ বিশদ আলোচনা হৈছে, বিতং আলোচনা হৈছে আৰু এই বিতং আলোচনাত সকলোৱে আমাক পৰামৰ্শ দিছে যে এইবাৰ আমাৰ এই ইলেকশ্যনত কোচ ৰাজবংশী জনগোষ্ঠীৰ হৈ আমাৰ দাবীসমূহ যি দল বা যি নিৰ্দলীয় প্ৰাৰ্থী হ'লেও যি প্ৰাৰ্থী বা দলে আমাক সহায় কৰিব তেওঁক আমি সহায় কৰিম। আৰু আমি এইবাৰ আমি যে বঞ্চনা হৈ আছোঁ, আমি যে আমাৰ যে বঞ্চনা আমি ভুগি আছোঁ বিটিআৰত, ইয়াৰ প্ৰত্যুত্তৰ আমি ভোটৰ জৰিয়তে এইবাৰ দিম বুলি আমি সিদ্ধান্ত ইয়াত ল'লোঁ আৰু এই সিদ্ধান্ত আমি অহা 12 তাৰিখৰ পিছত আমি ঘোষণা কৰিম আৰু এই কথাটোৱে আমাৰ আলোচনা।